নাগৰিক সমাজৰ কৰ্ণধাৰ সমিতিৰ এখনি গুৰুত্বপূৰ্ণ জৰুৰী সভা আজি ইংৰাজী 19 জুলাইত বিয়লি 3 বজাৰ পৰা উত্তৰ লখিমপুৰ নগৰৰ খেলমাটিস্থিত সোৱণশ্ৰী সেৱা আশ্ৰমত অনুষ্ঠিত হয়। উক্ত কৰ্ণধাৰ সমিতিৰ সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ স্থায়ী সভাপতি ৰেৱত চন্দ্ৰ গগৈয়ে। কৰ্ণধাৰ সমিতিৰ মুঠ 11জনীয়া সদস্য মণ্ডলীৰ ভিতৰত গৰিষ্ঠ সংখ্যক সদস্য আজিৰ এই কৰ্ণধাৰ সমিতিৰ সভাত উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সচেতন নাগৰিক সমাজৰ সাধাৰণ সম্পাদক সজাত হাজৰিকাই। উদ্দেশ্য ব্যাখ্যাৰ পাছতেই লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ প্ৰতিষ্ঠা কালৰ পৰা সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত অধিষ্ঠিত হৈ থকা গুলজাৰ হুছেইন তেখেতে যোৱা ইংৰাজী 13/7/2025 তাৰিখে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সহকাৰী সাধাৰণ সম্পাদকৰ পদৰ পৰা স্ব ইচ্ছাই অব্যাহতি বিচাৰি লিখিতভাৱে এখনি পদত্যাগ পত্ৰ লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভাপতিক হাতত অৰ্পণ কৰিছে। আৰু উক্ত পদত্যাগ পত্ৰখনৰ সন্দৰ্ভত আজিৰ কৰ্ণধাৰ সমিতিয়ে বিতংভাৱে আলোচনা কৰাৰ পাছত সহকাৰী সম্পাদকৰ দায়িত্বত থকা গুলজাৰ হুছেইনক সম্পূৰ্ণভাৱে অব্যাহতি দিয়ে আৰু প্ৰাথমিক সদস্যৰ পৰাও তেখেতক সম্পূৰ্ণভাৱে অব্যাহতি দিয়াৰ লগতে জিলা সচেতন নাগৰিক সমাজৰ অন্য এগৰাকী বিষয়ববীয়া কাৰ্যালয় সম্পাদকৰ দায়িত্বত থকা জোনমণি সোণোৱাল হুছেইনকো কাৰ্যালয় সম্পাদকৰ দায়িত্ব তথা প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। আজিৰ কৰ্ণধাৰ সমিতিৰ সভাত বিত্তীয় সম্পাদকগৰাকী কাম কাজত সন্তোষ প্ৰকাশ কৰি পুনৰ তেখেতক কাম কাজ দ্ৰুতগতিত চলাই যাবৰ কাৰণে আজি কৰ্ণধাৰ সমিতিয়ে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতাৰে পুনৰ তেখেতক দায়িত্ব দিয়ে। লগতে অন্যান্য বিষয়ত লখিমপুৰ নগৰৰ 3টা ৰাস্তাৰ নামাকৰণ সন্দৰ্ভত ইতিপূৰ্বে উত্তৰ লখিমপুৰ পৌৰসভাৰ সভানেত্ৰীগৰাকীক প্ৰদান কৰা আবেদন পত্ৰ সম্পৰ্কত বিতংভাৱে আলোচনা কৰি তাৎক্ষণিকভাৱে উত্তৰ লখিমপুৰ পৌৰসভাৰ লগত আলোচনা সাপেক্ষে উক্ত 3টা পথ নামাকৰণ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। লগতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়খন লখিমপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পাছত ইতিমধ্যে লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধ্যাপক মুকুল বৰা ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰাত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে সন্তোষ প্ৰকাশ কৰিছে আৰু তেখেতৰ আগমনৰ বাবে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে বাট চাই আছে। আৰু তেখেতৰ আগমনৰ লগে লগে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ তৰফৰ পৰা লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক সাক্ষাৎ কৰি অভিনন্দনসহ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ সিদ্ধান্ত লয়। লগতে পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাখন